আপুনি নিসংগতাৰ চিকাৰ হৈছে। কি কৰিব এতিয়া? নম্বৰ 1, একঘেমীয়া জীৱনৰ অৱসাদ হিচাপে নিসংগতা যদি আহিছে বুলি আপুনি ভাবিছে, নতুন কিবা এটা সৃষ্টিশীল কাম আৰম্ভ কৰক। কিবা এটা শিকক নতুনকৈ। নম্বৰ 2, দিনটোত এবাৰ ঘাম ওলাই যোৱাকৈ ব্যায়াম, যোগ যি পাৰে কৰক। এটা কথা কওঁ, যথেষ্ট টান যদিও আপুনি পাৰিবই লাগিব বুলি মন বান্ধি লওক। নম্বৰ 3, কোনো বন্ধু বা সংগীৰ সৈতে আলোচনা কৰক। পুৰণিও বন্ধু হ'ব পাৰে। প্ৰয়োজনত আপুনি বিশেষজ্ঞৰ পৰামৰ্শ লওক। নম্বৰ 4, এনেকুৱা এটা ফেজ সকলোৰে জীৱনত আহে। নিজৰ প্ৰতি মনোযোগী হওক। এটা ৰুটিন তৈয়াৰ কৰি লওক। কাম, হবি বা বিনোদন, এক্সাৰচাইজৰ ৰুটিন এটা প্ৰস্তুত কৰি লওক। নম্বৰ 5, এটা পেট ল'ব পাৰে। পুৰণি বন্ধুৰ সৈতে এটা আড্ডা পাতিব পাৰে। অলপ সাধাৰণ জীৱনৰ পৰা মুক্ত উশাহ লৈ অলপ ফুৰি আহিব পাৰে। আৰু যদি এইবোৰ একোৱেই কামত নিদিয়ে, চিকিৎসকৰ কাষ চাপক। ভালেই হৈ থাকিব, আপুনি সুস্থ থাকিব। ধন্যবাদ।